হাই ফ্রেন্ডস, সো হিয়ার উই কাম। আমাদের গাড়ি এসে গেছে আর স্টার্টিং আমি এখন করছি ব্লগিংটা। আর অ্যাজ বিকজ আমরা সব টিচার্সগুলো মিলে আমরা ভাবছি যাব কাজিরঙ্গা ছিল। আর এদিকে হলো সাহানা। সাহানা গুড মর্নিং বলতে সব। গুড মর্নিং। তো সব টিচার্সগুলোকে এখন একটা একটা করে আমরা তুলবো। তো চলো, আমি আর সাহানা স্টার্ট হয়েছি। সাহানা ফার্স্ট, সেকেন্ড মি, অ্যান্ড আফটার দ্যাট রেস্ট অফ দ্য পিপল। এখানে হলো ড্রাইভার দাদা, আমরা এখন সুইন্টির জন্য ওয়েট করছি আর হবে। আর এদিকে দেখো ভিউটা আমি দেখাচ্ছি তোমাদেরকে। সানরাইজ এন্ড फ्रेश टी गार्डन। सी मॉर्निंग मॉर्निंग धूप। वाह, सुंटी के पहले बॉडीगार्ड खड़ा हुआ है देखो। अंकिता अपना बोलिया बिस्तर लेते हुए आते हुए। सुंटी खूब ताড়াতাড়ি এসেছিস না? यस, मैं बहुत सुबह उठी 5 बजे से पहले। ये पे सारा टीचर्स लोगों का फोटो सेशन चल रहा है। वाह वाह वाह। তো ফ্রেন্ডস, আমাদের প্রতি বছরে কিছু না কিছু প্ল্যান হয়, কিন্তু এবার একটু দূরে প্ল্যান করলাম। আমরা সব টিচার্সগুলো মিলে গাড়িতে ফুল লন এনজয় করেছি। খুব তাড়াতাড়ি ছিল। আমরা কাজিরঙ্গা ট্রিপে বেরোয়েছি সব টিচার্সগুলো। আর আমার আর সাবিনা দুটো লিলিপুট ছিল, ওরা দুটো ছিল। আর গাড়িতে ফুল লন মাস্তি ড্যান্স সব চলছে। ঠিক আছে, খুব তাড়াতাড়ি উঠেছি আর সবাইকে একজন একজন করে পিক করে বাস সেভাবে জার্নি স্টার্ট করলাম। তারপরে কি কি হয় চলো দেখতে থাকো, ভীষণ এনজয় করবে এই ব্লগটা। सबका यहाँ पे थोड़ा सा मेकअप हो रहा है। ये देखो सुंडी मैम को देखो। আমরা কি করছি সব জুগাড়। সি হেয়ার অ্যাসেসরিজ ছিল না কিন্তু এখন লাগিয়েছি। सब मेकअप करके बिहाइंड द सीन्स। देखो 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 सबको देखो। তো চলো ফ্রেন্ডস, উই আর মুভিং টুয়ার্ডস অর্কিড গার্ডেন। আর কিছু মার্কেটস আছে দেখায় এখানে তোমাদের। চলো অন দ্য ওয়ে যেতে যেতে ওদিকে সাবিনা সুন্টি সবগুলো আছে, রেভেন জুনাইদ। সো লেটস চেক। ভালোই লাগছে। লাইক দিস ইজ মাই ফার্স্ট টাইম আই এম ভিজিটিং হিয়ার, তো কোয়াইট ইন্টারেস্টিং। চলো নতুন নতুন কি এক্সপ্লোর করা যায় দেখি। We are here सच्ची में quite exciting। এদিকের ভিউটা দেখাচ্ছি তোমাদেরকে। See, check this. Nice man, really beautiful. আমাৰ ইয়াতে 1200 আছে অৰ্কিডৰ প্ৰজাতি, বেছিভাগ নৰ্থ ইষ্টৰ কালেকশ্যন, নৰ্থ ইষ্টৰ বাহিৰৰো আছে। তো এজোপা আমি নাচনীৰ থোপাত গুজা কপৈ যাব ফক্সটেল অৰ্কিড। আসাম আৰু অৰুণাচলৰ ষ্টেট ফ্লাৱাৰ হয়, নাৰিকলৰ ভিতৰত লগাব পৰা যায়, একো মাটিৰ দৰকাৰেই নহয়। আৰু একজোপা কেটেলিয়া হয়। চাওক কেটেলিয়াৰ ডিফাৰেণ্ট কালাৰ পোৱা যায়। তো কেটেলিয়া অৰ্কিড কলম্বিয়া দেশৰ নেশ্যনেল ফ্লাৱাৰো হয়। আৰু চাওক এজোপা ফুলিছে লিপাৰিছ। ডিফাৰেণ্ট ডিফাৰেণ্ট টাইপৰ লিপাৰিছ ইলিপ্টিকা বুলি কোৱা হয়। আৰু চাওকচোন সৰু সৰু ভাটৌ চৰাই নিচিনা লাগে। এইটো বালবুফাইলাম টিংগাবাৰিয়ানাম, এইটো আমব্ৰেলা নিচিনা লাগে। আৰু চাওক এইকেইজোপা হৈছে পৃথিৱীৰ ভিতৰতে সৰু সৰু অৰ্কিড। এইটো যেতিয়া ফুলিব ফুলৰ চাইজ 1.2 মিলিমিটাৰ হ'ব। এইটো 1.5, এইজোপা 1.6। সিহঁতৰ কোনো লিফ নাথাকে, লিফলেছ অৰ্কিড। আমাৰ অসমৰ প্ৰজাতি, অসমৰ পৰা ৰিপৰ্ট কৰিছে। আৰু চাওক এজোপা কেটেলিয়াই হয়। এজোপা ডেনড্ৰবিয়াম হিটাৰোকাৰ্পম বুলি কোৱা হয়। চব ডিফাৰেণ্ট টাইপৰ অৰ্কিড। এইফালে চাওক এলিয়েন টাইপৰ অৰ্কিড আছে, ইয়াত জলপৰী। তাৰ ডিফাৰেণ্ট কালাৰ পোৱা যায়। এতিয়া চাওক এইটো হাঁহৰ নিচিনা লাগে দেখিবলৈ, থুত আছে পাখি মেলি থকা নিচিনা, ডেনড্ৰবিয়াম ইন্ট্ৰিকাটাম বুলি কোৱা হয়। আৰু চাওক যিমানখিনি ওলমাই থোৱা অৰ্কিড দেখিছে, ইহঁতৰ কোনো মাটিৰ দৰকাৰ নহয়। চাওক ইহঁতে গছত থাকিলেও গছত আশ্ৰয় লৈ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। সেইটো কাৰণে ইহঁতক এপিফাইট বুলি কোৱা হয়, পৰাশ্ৰয়ী। যিমানবোৰ মাটিত দেখিছে এইবোৰ চব টেৰেষ্ট্ৰিয়েল হয়, গ্ৰাউণ্ড অৰ্কিড। সিহঁতক মাটি লাগিব। তো এই অৰ্কিডজোপাৰ নাম হৈছে কি ব্লু ৱাণ্ডা। এইটো এটা বহুত ৰেয়াৰ স্পেচিছ হয়, ব্লু ৱাণ্ডা। তো ইয়াৰ মেডিচিনেল ভেলু আছে। এইটো এণ্টি এজিঙৰ কাৰণে ব্যৱহাৰ হয়। আৰু ইয়াৰ পৰা আই ড্ৰপছ বনায়, গ্লকমা কেটাৰাক্টৰ ব্যৱহাৰ হয়। Oh wow। হয়। আৰু এইটো চাওক ডেনড্ৰবিয়াম হিবিকি বুলি কোৱা হয়। আৰু এইকেইটা প্ৰজাতি যে এদিনৰ কাৰণে ফুলে। এইজোপা অৰ্কিড বছৰত 4 বাৰ ফুলে, মাত্ৰ এটা দিনৰ কাৰণে। অকল এইজোপাই নহয়, আৰু বেলেগ বেলেগ আছে তেনেকুৱা প্ৰজাতি, খুব কম সময়ৰ কাৰণে ফুলে। কোনটো ছিজনত ফুলিব? এইটো বেছিকৈ আপোনাৰ মাৰ্চ এপ্ৰিলত ফুলিব অৰ্কিড, যিটো 14 ভাগ কপৌ ফুলাৰ সময় হয়। এতিয়াও যথেষ্টখিনি ফুলি আছে। আৰু এইজোপা চাওক ডেনড্ৰবিয়াম অৰ্কিড ফুলি
25 to 30 ফিট হ'বগৈ এতিয়া সৰু পুলি হৈ আছে তো ফুলালৈকে আৰু 10-12 বছৰ লাগিব এইজোপাক মানে অৰ্কিডৰ ৰাণী বুলি কোৱা হয় তাৰ কমন নেমটো সুগাৰ কেন বা টাইগাৰ অৰ্কিড ইয়াৰ নেটিভটো হৈছে ইণ্ডোনেছিয়া ওকে হয় আমি খাই আছো যেটো নেকি ভ্যানিলা খাও যে ফ্লেভাৰটো ভ্যানিলা কেক চকলেট ভ্যানিলা আইসক্রিম এই লতাজোপা ভ্যানিলা প্লান্ট হয় তো ভ্যানিলা হৈছে পৃথিৱীৰ সেকেন্ড কষ্টলি ফ্লেভাৰ তাৰছত হয় তেনেকুৱা বিনছ ওলাই তো বিনছৰ পাৰ কিলো দাম মিনিমাম 30 to 40,000 হয় আমি এটা মাৰ্কেটৰ পৰা যিবোৰ খাইছো সব কেমিকেলাইজ 40 টকাতেহে খাই আছো তো অৰিজিনাল হয় কাৰণে তাৰ দামটো বেছি হয় তো মেক্সিকো মাদাগাস্কাৰ কেৰালা ফালে ডাঙৰ ডাঙৰ খেতি হয় আমাৰ অসমতো এটা খেতি হৈছে ভ্যানিলাৰ বহুত দিন থাকে 3-4 মাহলৈকে ফুলি থাকে আপোনালোকে কিনিব বিচাৰিলে আমাৰ ভিতৰত নাৰ্সাৰী আছে কিনিব পাৰিব Raven, once again you take the smell. No, check. Chocolate, huh? Chocolate, Raven. Nasiba, Don't touch Raven. Monkey orchid. Rare by the Rare, na? Monkey orchid. This is monkey orchid. See, choke, naak, সব কিছু আছে এই দেখো rare, and this is only like according to them, the consultant, মানে এক মাস ফুটে থাকে এটা. Seriously making me crazy, yaar. Man, also so beautiful. See. What a gully. Wow, wow, wow. वाह फ्रेंड्स, वाह क्या मजा। গাছগুলো দেখ, এদিকে কিছু নেই, চল। ওই রেবন্ত and Junaid, come. It is variety यार। यहाँ पर 200 वेराइटीज कैक्टस है, सब कुछ अलग अलग है। इसका नाम है, ये भी कैक्टस का एक फैमिली है। इसका नाम है ड्रासियाना एंगोलेंसिस भी बोलते हैं और स्नेक प्लांट भी बोलते हैं इसको। अच्छा। और इसका नाम है पिनॉन कैक्टस। इसको छूने से हाँ काटते हैं। और इसका नाम है प्रोलिफेरा। इसका रेड वाला फ्रूट है, इसका फ्रूट में एलर्जी होती है। ओके। इसका नाम है ग्लाउस सेंसियन, ये भी साउथ अफ्रीकन की है। और उसका नाम है वाइल्ड कैक्टस, ये भी रेगिस्तान राजस्थान पर बहुत ज़्यादा होती है, डेजर्ट एरिया में। ओके। और ये बड़े वाला का नाम है गोल्डन बैरल, इज फ्रॉम मैक्सिको। दिस वन ना? हाँ दिस वन। ओके ओके। ये इंडिया के बाहर में सब्जी बनाकर खाते हैं और इसका कैंसर मेडिसिन भी होती है। ये और पीछे अच्छा। दोनों सेम है। एक ही तो है ना? हाँ, सेम चीज है। ब्राजील का? हाँ।
रेवंत चेक चूसे और ये सब डोंट टच मना कर रहा है ना और इसके नाम में नोटो कैक्टस लेलिन घाउसी है और उसके नाम में नागफनी है। इसका जो कांटा है ना हाथ पर लग जाए तो एलर्जी की खुजली होती है। ओके वो भी कैक्टस की एक फैमिली है। इसका नाम है हावर्डिया लिमिफोरिला। इसके फ्लावर आती है। ओके बाप रे सच बिग वन इसका नाम है यूफोरबिया। कौन सा का ये ये लंबा वाला का क्या नाम है यूफोरबिया। यूफोरबिया माय गुडनेस ये इंडिया का है ये इंडिया में होती है और हाँ। बाहर की भी होती है। अच्छा अच्छा और इसके नाम है अप्राउंडिया रोक्स्ट्रा है। ये भी इंडिया में सब्जी बनाकर खाते हैं, इसके हाँ। जो लाल वाली फ्रूट आती है ना वो भी जॉन्डिस बीमारी के लिए अच्छी होती है। और ओके वो भी यूफोरबिया की एक फैमिली है। इसके 12 महीने भी खिलती है। वाओ दिस फ्लावर इज रियली नाइस यार बस ये फ्लावर खिलते हैं यही यूनिक है उसका हाँ हाँ नाइस इसका भी फ्लावर आती है। इसका नाम फिंगर कैक्टस है। फिंगर भी आती है। वाह और उसका नाम है हलवेंटेरिया रेड। ये वाला हाँ ये सबको दार्जिलिंग से कलेक्शन दिया है। अच्छा कम कम अभी দুটো এই যে একজন দাঁড়িয়ে যে উঠছে এরকম করেই তো ঝুলবি অন ডিমান্ড অফ রেভন্ত চিলড্রেন পার্কস থেকে বেরোলাম খুঁজে খুঁজে বের করলাম ফার্স্ট অফ অল তো চিলড্রেন পার্ক কোথায় ছিল তো ফাইনালি যাওয়ার পরে ওখানে সব কিছু দেখার পরে খুব ভালো লাগলো ফ্রেন্ডস বাইরে কিছু উডের মার্কেট ছিল ভেরিয়াস টাইপস অফ থিংস মানে স্পেশালি ফ্রম উডের ইয়াররিংস থেকে উডের জুয়েলারি মেয়েদের তো একটা স্পেশাল মানে কি বলবো অবসেশন থাকে জুয়েলারির প্রতি এটা যাই হোক না কেন তো একটা কালচারাল থিম এখানে দেখা গেল খুব ভালো লাগলো তো ছোটো ছোটো কিছু জিনিস রেবন্তের একটা লেগেছিল ওইটা দিয়ে দিয়েছি ওকে নিয়ে অ্যাসাজ আমি ভিডিও করতে স্কিপ করে দিয়েছি আর ওদিকে ওরা ব্যস্ত এদিকে দেখার জন্য মার্কেট তো তোমরাও দেখো কি কাঠৰ হয় এইবিলাক কি কাঠৰ হয় এনে হা গমাৰি মানে আমার হাতে যেন ঝুলিয়ে নিয়ে না এগুলা করবে না চান ये साइकिल कितने का 450 बस तो ऐसे दाम बोल 450 हाँ वेरी नाइस व्यू यू हैव अ राइट मेरा फोन बज रहा है अंकिता को दे दो ना really lovely यार পুরো জঙ্গল আর এদিকে কটেজগুলো ওয়াজ রিয়েলি নাইস ইয়ার ফ্রেন্ডস আমি জানি না কতটা জাস্টিফাই করছে বাট ইট ওয়াজ রিয়েলি আর চারোদিকে দেখো দেখো গার্ডেন এদিকে হিলস হ্যাঁ
क्लिक करो, वो देखो दोनों पोज लगा हुआ है, दोनों बेटा तो मतलब उन लोगों का कोई भी नहीं है। और यहाँ पे देखो 2 हीरोइंस को देखो, मेकओवर हो चुका है उन लोगों का। हाँ मेकओवर हो चुका है, ठीक है। वीडियोस हो रहा है यार, ब्लॉगिंग हो रहा है। आजा आजा, ना ये सब लोगों का जो काम हो रहा है। वाह 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 सुंटी शेफ, कम 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 कम। ससुराल में ऐसे ही करूंगी मैं, इसलिए और प्रैक्टिस कर रहा है। 2 monkeys are here, see, in yellow t-shirts. Who is here? Junaid and Revan. Say hello to everyone. ये देखो क्या कर रहा है तुम लोग? हाँ বহি আছা? আৰু কিবা খাই আছো? হ্যাঁ কিবা খালি নে? These 2 guys, see, এই শুধু ফটো সেশনের জন্য গাড়িটা খারাপ হয়ে আছে। বিহাইন্ড দ্য সিনস এর রিয়েলিটি তোমাদেরকে বলছি। এই দেখো, shall I take photos? वाह वाह। और ये रील्स हो रहा है या वीडियो हो रहा है, क्या हो रहा है मुझे पता नहीं है। हाँ हाँ दोनों बच्चे को। हाँ फिर इसका ओरिजिनल जो है कहाँ पे देखने को मिलेगा मैम? द हैप्पी गार्डनर में। हियर ऑन ग्रीन पैराडाइज, इसका व्यू मैं आप लोगों को दिखाती हूँ। दिस इज द व्यू। Restaurant, simple and good. We are planning to take outside, so let's check out. रिंकी इधर देख, इधर say hello to everyone. यहाँ पे देखो हम लोग को कौन मिला। रिंकी मैम is here. Happy New Year by the way, रिंकी। Happy New Year everyone. সো ফ্রেন্ডস, আমরা মান্ডু রিসোর্ট থেকে বের হয়ে আমি সামহাও বের হওয়ার মানে ক্লিপিংসটা তো নিই নেই, তো ওখান থেকে বের হয়ে আমরা এই যে তোমার যে নাম শেয়ার করলাম এখানে এসে গেলাম। ওটা রিমার কোনো রিলেটিভস ছিল, খাওয়া দাওয়া করে আবার আমরা বের হয়ে পড়লাম। তো এবার কোথায় যাচ্ছি দ্যাট ইজ মোর ইন্টারেস্টিং, তোমরা দেখতে থাকো, খুব মজা লাগবে। চলো চলো। व्यू फ्रेंड्स मतलब बढ़िया। অ্যাকচুয়ালি ফ্রেন্ডস, বর্গস ইজ ওয়ান অফ দ্য প্রিমিয়াম রিসর্ট ইন কাজিরাঙ্গা। তো আমাদের বহুত দিন ধরে ভিজিট ছিল, স্পেশালি আমার সেমিনার মানে যাওয়ার খুব ইচ্ছা ছিল। দে আর রিয়েলি মিনস ভেরি কস্টলি। তো এন্ট্রেন্সটা দেখলেও খুব ভালো লাগবে। আর অ্যাজ সাচ তোমরাও যদি কখনো যাও, মানে ওখানে ওরা দেখতে তেমন কোনো কিছু নেবে না। আমাদের ওটাও ছিল যে আদৌ কিছু নেবে কি নেবে না। তো সেটা যখন জিজ্ঞেস করলাম আমরা, তো বললো জাস্ট নর্মালি দেখার জন্য, ওরা কোনো চার্জেস নেয় না। তো সুন্দর, তোমরা একদম রাউন্ড ট্যুর একটা দিয়ে আসতে পারো। অ্যান্ড দে আর ভেরি কোঅপারেটিভ, মানে ইচ অ্যান্ড এভরি পার্সন আমরা যার সাথে কথা বললাম ওরা বলে দিচ্ছে এখানে আছে ওখানে আছে, তো সমস্ত কিছু। বাট আমি সমস্ত কিছু কভার করতে গেলে খুব লেন্দি হচ্ছে। বাট দ্য মোস্ট অ্যাট্রাকটিভ পার্ট ইজ দ্যাট এন্ট্রেন্সে যখন ঢুকলাম না, সব কিছু জিনিস উড আর বাম্বু দিয়ে করা। তো এগুলা রিয়েলি ইউনিক ছিল। আর আসামের যে বিভিন্ন রকমের স্টেটের একটা না মানে তোমার কি বলবো রিপ্রেজেন্ট করছে ওরা, খুব সুন্দর। এই দেখো এই জিনিসগুলোকে, তো খুব ভালো লাগলো। আর আগেও দেখো কি কি, মানে আমি তো খুব কিউরিসিটি মানে আমার যাচ্ছে, মানে এই যাচ্ছি। আর রেবান্ত তো কি হচ্ছে, রেবান্ত এদের বাস ওগুলোই দেখলো না কিছু, বাস এটা চাই ওইটা চাই, ঠিক আছে। তো চলো দেখে নাও। তো আই হোপ ফ্রেন্ডস তোমাদের আজকে ভিডিওটা খুব ভালো লাগলো। আর আমরা প্রচুর 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 ছুটি এনজয় করেছি, আর খুব ভালো লাগলো। কিছু ফটোস ক্লিক করেছিলাম, তো ভাবলাম তোমাদের সাথে শেয়ার করা যায়। তো খুব খুব মস্তি করেছি সব টিচার্সগুলোর সাথে। একটা মানে আফটার এ লং ব্যাক হ্যাড এ লাইক নাইস ব্রেক অ্যান্ড মাস্ট নিডেড ফর মি।
তো চলো আপকামিং এরকমই ফলো করতে থাকবে অ্যান্ড ডোন্ট ফরগেট টু ওয়াচ সো মাচ জার্নি ইন আসাম কিপ শাওয়ারিং ইউর লাভ বাই সাবস্ক্রাইবিং মাই চ্যানেল সো টিল দেন এভরিওয়ান টেক কেয়ার বাই বাই অ্যান্ড ডোন্ট ফরগেট টু ওয়াচ সো মাচ জার্নি ইন